যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী পত্নী শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মাই এটা ফেচবুক পোষ্ট দিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ অন্তৰ্গত। কিন্তু সেই পোষ্টটোত জাষ্টিছ ফৰ জুবিন গাৰ্গৰ লগত কোনো লিংক নাই। সেই পোষ্টটোত তেওঁ উল্লেখ কৰিলে যে কাৰ বিৰুদ্ধে তেওঁ কিমান মানহানি গোচৰ দিছে আৰু মোৰ বিৰুদ্ধে কৰা মানহানি গোচৰো তেওঁ উল্লেখ কৰিছে। এনে পোষ্টৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে এটা অসমৰ ৰাইজলে এটা ভয় ভাবুকিৰ সংকেত দিছে, মুখ বন্ধ কৰিবলৈ এটা প্ৰচেষ্টা চলাইছে যে তেওঁক সমালোচনা কৰিলে তেওঁক সমালোচনা কৰা সকলৰ বিৰুদ্ধে মানহানি অস্ত্ৰৰ ব্যৱহাৰ কৰা হ'ব। ইতিমধ্যে শাসন আৰু ক্ষমতাৰ ব্যৱস্থা তেওঁৰ স্বামীৰ লগত থকাৰ বাবে ৰাইজে তেওঁলোকক সমালোচনা কৰিবলৈ সংকোচ কৰে। তথাপিও অসমৰ ৰাইজে নিৰ্ভীক আৰু স্পষ্টভাৱে তেওঁলোকৰ ক্ষেত্ৰত মতামত স্পষ্টভাৱে প্ৰকাশ কৰি আহিছে। এনে পোষ্টৰ জৰিয়তে তেওঁ ৰাইজৰ মুখ বন্ধ কৰাৰ বাহিৰে তেওঁ কেৱল আৰু কোনো এটা বেলেগ প্ৰচেষ্টা নাই। এটা সন্মানীয় পদত থকা এজন মুখ্যমন্ত্ৰীৰ পত্নী এনে ফেচবুক পোষ্ট দিলে শোভা নাপায়। এতিয়া সময়ৰ এটাই আহ্বান, সকলোৱে সহযোগ কৰি জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালক ন্যায় দিয়াত জড়িত হ'ব লাগে। এনে নকৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে এনে ফেচবুক পোষ্ট দি ৰাইজক ভয় ভাবুকি দি বিপথে পৰিচালিত কৰি কি প্ৰমাণ কৰিব খুজিছে। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মাই এটা ফেচবুক পোষ্ট দিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ অন্তৰ্গত। কিন্তু সেই পোষ্টটোত জাষ্টিছ ফৰ জুবিন গাৰ্গৰ লগত কোনো লিংক নাই। সেই পোষ্টটোত তেওঁ উল্লেখ কৰিলে যে কাৰ বিৰুদ্ধে তেওঁ কিমান মানহানি গোচৰ দিছে আৰু মোৰ বিৰুদ্ধে কৰা মানহানি গোচৰো তেওঁ উল্লেখ কৰিছে। এনে পোষ্টৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে এটা অসমৰ ৰাইজলে এটা ভয় ভাবুকিৰ সংকেত দিছে, মুখ বন্ধ কৰিবলৈ এটা প্ৰচেষ্টা চলাইছে যে তেওঁক সমালোচনা কৰিলে তেওঁক সমালোচনা কৰা সকলৰ বিৰুদ্ধে মানহানি অস্ত্ৰৰ ব্যৱহাৰ কৰা হ'ব। ইতিমধ্যে শাসন আৰু ক্ষমতাৰ ব্যৱস্থা তেওঁৰ স্বামীৰ লগত থকাৰ বাবে ৰাইজে তেওঁলোকক সমালোচনা কৰিবলৈ সংকোচ কৰে। তথাপিও অসমৰ ৰাইজে নিৰ্ভীক আৰু স্পষ্টভাৱে তেওঁলোকৰ ক্ষেত্ৰত মতামত স্পষ্টভাৱে প্ৰকাশ কৰি আহিছে। এনে পোষ্টৰ জৰিয়তে তেওঁ ৰাইজৰ মুখ বন্ধ কৰাৰ বাহিৰে তেওঁ কেৱল আৰু কোনো এটা বেলেগ প্ৰচেষ্টা নাই। এটা সন্মানীয় পদত থকা এজন মুখ্যমন্ত্ৰীৰ পত্নী এনে ফেচবুক পোষ্ট দিলে শোভা নাপায়। এতিয়া সময়ৰ এটাই আহ্বান, সকলোৱে সহযোগ কৰি জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালক ন্যায় দিয়াত জড়িত হ'ব লাগে। এনে নকৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে এনে ফেচবুক পোষ্ট দি ৰাইজক ভয় ভাবুকি দি বিপথে পৰিচালিত কৰি কি প্ৰমাণ কৰিব খুজিছে।